অনুপ্রিয়া দাস, ডন বস্কো হাই স্কুল, ক্লাস 1, জুনিয়ৰ মিছ ইণ্ডিয়া সিজন 3 মধ্যপ্ৰদেশ। মোৰ বহুত ভাল লাগিছে তাই ইমান ডাঙৰ এটা ষ্টেট মানে ষ্টেট ৰিপ্ৰেজেণ্ট কৰি পিনে তাই 3টা টাইটেল পাবলৈ সক্ষম হৈছে আৰু আমাৰ এইটো জুনিয়ৰ মিছ ইণ্ডিয়া য'ত প্ৰগ্ৰামটো হৈছিলে ইন্দোৰ মধ্যপ্ৰদেশত আৰু ইয়াত 25 ষ্টেট আৰু 40টা চিটিজ পৰা পাৰ্টিচিপেটছ আহিছিলে। ভবা নাছিলো মই কেতিয়াও যে তাই আমাৰ ইমান সৰু এটা জেগা লামডিং সৰু এটা জেগাৰ পৰা তাই গৈ পিনে তাত 3টা টাইটেল পাবলৈ সক্ষম হ'ব আৰু বহুত ধন্যবাদ জনাই আছো জুনিয়ৰ মিছ ইণ্ডিয়াক যে আমাক এটা সৰু এটা চান্স দি পিনে ইমান আগবঢ়াই নিবলৈ চেষ্টা কৰিছে। তাই মোৰ পৰা শিকিছে, মই শিকাইছিলো আৰু যিমান হ'ব পাৰে তাইৰ কষ্টিউমছ, তাৰ মেকআপছ অল অভাৰ মই কৰিছিলো। তাৰ পৰা তেহেঁতৰ টিমৰ পৰাও আমাৰ প্ৰভাইড কৰিছিলে মেকআপখিনি, তথাপিও ফাইনেল টাচআপ দিওঁতে মই কৰিছিলো আৰু তাৰ পৰা ডিজাইনাৰ ৰাউণ্ডছো হৈছিলে, ডিজাইনাৰ কাপোৰখিনি তেহেঁতি দিছিলে। বেছি দিন প্ৰেক্টিচ কৰিব পৰা নাই কেলে কি তাইৰ এক্সাম আছিল, এক্সাম চলি থকা সময়ত অকল ৰাতিহে আমি আধা ঘণ্টাৰ কাৰণে তাইক প্ৰেক্টিচ কৰাবলৈ পাইছিলো। মোৰ নাম অনুপ্ৰিয়া দাস, ডন বস্কো হাই স্কুল, ক্লাস 1, জুনিয়ৰ মিছ ইণ্ডিয়া সিজন 3 মধ্যপ্ৰদেশ। মোৰ বহুত ভাল লাগিছে তাই ইমান ডাঙৰ এটা ষ্টেট মানে ষ্টেট ৰিপ্ৰেজেণ্ট কৰি পিনে তাই 3টা টাইটেল পাবলৈ সক্ষম হৈছে আৰু আমাৰ এইটো জুনিয়ৰ মিছ ইণ্ডিয়া য'ত প্ৰগ্ৰামটো হৈছিলে ইন্দোৰ মধ্যপ্ৰদেশত আৰু ইয়াত 25 ষ্টেট আৰু 40টা চিটিজ পৰা পাৰ্টিচিপেটছ আহিছিলে। ভবা নাছিলো মই কেতিয়াও যে তাই আমাৰ ইমান সৰু এটা জেগা লামডিং সৰু এটা জেগাৰ পৰা তাই গৈ পিনে তাত 3টা টাইটেল পাবলৈ সক্ষম হ'ব আৰু বহুত ধন্যবাদ জনাই আছো জুনিয়ৰ মিছ ইণ্ডিয়াক যে আমাক এটা সৰু এটা চান্স দি পিনে ইমান আগবঢ়াই নিবলৈ চেষ্টা কৰিছে। তাই মোৰ পৰা শিকিছে, মই শিকাইছিলো আৰু যিমান হ'ব পাৰে তাইৰ কষ্টিউমছ, তাৰ মেকআপছ অল অভাৰ মই কৰিছিলো। তাৰ পৰা তেহেঁতৰ টিমৰ পৰাও আমাৰ প্ৰভাইড কৰিছিলে মেকআপখিনি, তথাপিও ফাইনেল টাচআপ দিওঁতে মই কৰিছিলো আৰু তাৰ পৰা ডিজাইনাৰ ৰাউণ্ডছো হৈছিলে, ডিজাইনাৰ কাপোৰখিনি তেহেঁতি দিছিলে। বেছি দিন প্ৰেক্টিচ কৰিব পৰা নাই কেলে কি তাইৰ এক্সাম আছিল, এক্সাম চলি থকা সময়ত অকল ৰাতিহে আমি আধা ঘণ্টাৰ কাৰণে তাইক প্ৰেক্টিচ কৰাবলৈ পাইছিলো।